Hello everyone, welcome back to my another vlog. আজি হৈছে সোমবাৰ আৰু এতিয়া বাজিছে আবেলি 5টা। এয়া যোৱাকালি গৈ আছো ঘৰলৈ বুলি আৰু ইমান এলেহুৱা হৈছে নহয়, ভিডিঅ' কৰিবলৈও মন নাযায়, ভিডিঅ' দিবলৈও মন নাযায়। কিয় জানো এনেকুৱা হৈছে, বহুত এলাহ লাগিছে আৰু বিশেষকৈ ইহঁত দুটাও যাবলৈ হ'ল যিহেতু, গতিকে সময়খিনি একদম মানে কেনি গৈছে মই নিজেই নাজানো। ভিডিঅ' দি এইবিলাকত সময় মানে দিবলৈ মনেই নোযোৱা হৈছে। আৰু এইফালে সোমালোঁ মিঠাই দোকানত, বোলো কিবা এটা লৈ যাওঁ। আচলতে বনোৱা বস্তু নিবলৈ পালে মোৰ বেছি ভাল লাগে, কিন্তু উপায় নাই। হাতত মই কৈছোঁ নহয় সময় বৰ কম হৈছে, কিয় নাজানো। ইমান সময়বিলাক মই মিলাব পৰা নাইকিয়া। আপোনালোকৰ হয়নে বাৰু কেতিয়াবা তেনেকুৱা? আৰু তাৰপিছতে এয়া আহি পালোঁ ঘৰ, কিন্তু তাত আৰু মোৰ ভিডিঅ' কৰা নহ'ল। কথা চথা পাতোঁতে সকলো থাকি গ'ল। আৰু আহোঁতে যাওঁতে এই ৰে'ল গেটটো পাওঁ যিহেতু, গতিকে এবাৰ নহয় এবাৰ বন্ধ পোৱাই যায়। এয়া যোৱাকালি আহোঁতে পালোঁ বন্ধ। আইঐ এনেকুৱা দীঘলীয়া, শেষ নহয়হে নহয়। এনেকুৱা আমনি লাগে নহয়, কি ক'ম আৰু। তাৰপিছতে দেখিছেনে কিমান দেৰি লাগিছে। এতিয়া আছে মাছ, কাইলৈ বৌদ্ধ বুলিবা নাখাওঁ যিহেতু, আৰু মঙলবাৰটো নাখায়। বোলো মাছ অকণমান আছে, সেইকণৰ থুৰিটো বনাই পেলাওঁ। কেনেকৈনো বনাওঁ ব'লক আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। একদম সহজ আৰু কম সময়ত বনাম বোলো। এইখিনি মাছ বৰ বেছিও নাই, মই সৰু সৰু পিচ কৰি লৈছোঁ, কাৰণ নাতিব নহ'লে। যেনেকৈ নহওক বনাওঁ আৰু কিহেদিনো বনাওঁ একেবাৰে চিম্পুলভাৱে দেখাই আছোঁ। আৰু অকণমান এতিয়া দিছোঁ হালধি, আৰু ব'লক এতিয়া পটাপট ভাজি লওঁ। আৰু ঢাকনাখন মাৰি দিছোঁ। আইও যিহে ফুটিছে। আৰু এইখিনি ভজা হৈ গ'ল, আৰু কেইপিচমান আছে তাকো ভাজি লওঁ। আজি বৰ ভাল পিচকেইটা নাই, সৰু সৰু পিচকেইটামানহে আছে। ইয়াতে মই আজি অকণমান পাঁচফোৰণ সৰহকৈ ব্যৱহাৰ কৰিছোঁ। আৰু পাঁচফোৰণখিনি ভালকৈ ভজা যোৱাত দি দিছোঁ পিঁয়াজ। তেনেকৈ দিবচোন, বহুত ধুনীয়া লাগে। পাঁচফোৰণ আৰু পিঁয়াজৰ এটা ধুনীয়া গোন্ধ ওলায়। আৰু এইবাৰ লৈছোঁ অকণমান আদা নহৰু। আৰু এইবাৰ দি দিছোঁ খুন্দি লোৱা আদা নহৰুখিনি, আৰু সেইখিনি ধুনীয়াকৈ ভাজি ল'ম। আৰু এইবাৰ বাতি এটাতে হালধি, জিৰা ধনিয়া পাউডাৰ, ইয়াত বিশেষ একো মই মা মছলা ব্যৱহাৰ নকৰোঁ, আৰু সোৱাদ অনুসৰি দিছোঁ নিমখ, আৰু পানীৰে ঘুটি লৈ তাৰপাছত দি দিছোঁ পিঁয়াজখিনিৰ লগত। ঢাকনা মাৰি এইখিনি অকণমান সময় মই ভাজিম কমকৈ। আৰু ইয়াতে মই অলপ জিকা ব্যৱহাৰ কৰিছোঁ সৰু সৰুকৈ কাটি, আৰু অলপ আলু ব্যৱহাৰ কৰিম। জিকাখিনি মই অকণমান সিজিব দিছোঁ বইল আলু। সিজিবলৈ নহ'লে সময় লাগিব যিহেতু, সেইকাৰণে বইল কৰিয়ে দিলোঁ। এতিয়া ৰাতি 9টা বাজিয়ে গ'ল। আৰু এতিয়া দিছোঁ উতলা পানী, আৰু লগতে আলু সিজোৱা পানীখিনিও দি দিছোঁ। আৰু এই আঞ্জাখন ভালকৈ উতলা খাত ইয়াতে মই দি দিম মাছখিনি। আৰু একদম কম সময় থাকিলে এই আঞ্জাখন বনাবলৈ ভাল। একদম কম সময়ত সোৱাদ লগাকৈ হৈ যায়। আপোনালোকে যদি খোৱা নাই এনেকৈ ট্ৰাই কৰক। দুটা নেমু পাত পিছোঁ মই ব্যৱহাৰ কৰিছোঁ, যিহেতু মোৰ ধনিয়া নাই এতিয়া। আৰু এতিয়া মাছখিনি দিয়াৰ পিছত ভালকৈ উতলিব দিম, যাতে মাছৰ সোৱাদটো আঞ্জাখনলৈ আহি যায়। আৰু এয়া মোৰ হৈয়ে গ'ল, দেখিছে নহয়। আৰু ঘৰৰ পৰা আহি যে এনেকুৱা এলাহ লাগিছিল নহয়, কিন্তু মাছখিনি বেয়া হোৱাৰ লগতে এয়া জটপটকৈ বনাই ল'লোঁ। কেতিয়াবা এনেকৈ জটপটকৈও ভাল লাগে জানেনে। অকণমান দেখাই দিলোঁ, আৰু আপোনালোকে নাভাবিব যে ইমান চিম্পুল এইখনকে দেখাইছে বুলি। বনাইছোঁ কাৰণে শ্বেয়াৰ কৰিছোঁ, ভাবিছোঁ আপোনালোকে মোক মৰম দিব। আৰু তেন্তে আজিলৈ আহোঁ।